Hello students, আশা কৰোঁ সকলো ভালে আছা। আজি আকৌ আহিছোঁ তোমালোকৰ ওচৰত এটা নিউ ভিডিঅ' লৈ স্পেশালি ফৰ হাই সেকেন্ডাৰী ফাইনেল ইয়াৰ ষ্টুডেণ্টছ এণ্ড HSLC ষ্টুডেণ্টছ অ'কে বেলেগ ক্লাছৰ ষ্টুডেণ্টছবোৰো চাব পাৰিবা কিন্তু এইটো স্পেশাল ভিডিঅ' হয় ফৰ HSLC এণ্ড হাই সেকেন্ডাৰী ষ্টুডেণ্টছ আশা কৰোঁ সকলোৱে মোৰ লগত কোঅপাৰেট কৰিবা হ'ব তে বলা আমি ষ্টাৰ্ট কৰোঁ আমাৰ ভিডিঅ'টো হ'ব মই তোমালোকক নিয়ম নুবুজাওঁ মই ডাইৰেক্টলি প্ৰশ্নবোৰৰ এনসাৰবোৰ সলভ কৰি যাম লগতে মই মিনিংখিনি বুজাই যাম আৰু যিখিনি প্ৰয়োজনীয় কথা সেইখিনিও মই কৈ যাম তোমালোকে ভালদৰে শুনি যাবা ঠিক আছে এতিয়া আমি ভাৰ্ব কাৰেকশ্যন কৰোঁতে কি কথা মনত ৰাখিব লাগে সেইখিনি মই অলপ কৈ দিওঁ ভাৰ্ব কাৰেকশ্যন কৰোঁতে আমি বেসিক্যালি টেন্স যেটো আমাৰ বিষয় গ্ৰামাৰত যিখিনি আমি জানিব লাগে কাল সেইখিনি কিন্তু আমি সকলো ভালদৰে জানিব লাগিব যদি আমি তাৰ নিয়মখিনি নাজানো তেতিয়া কিন্তু আমি ভাৰ্ব কাৰেকশ্যন কাৰেক্টলি কৰিব কেতিয়াও নোৱাৰিম তাৰ লগতে আমাক লিষ্ট অফ ভাৰ্ব লাগিব ঠিক আছে লিষ্ট অফ ভাৰ্ব এই লিষ্ট অফ ভাৰ্ব আৰু এই টেন্স এই দুটা বস্তু কিন্তু আমাৰ বিশেষকৈ ইম্পৰ্টেণ্ট ভাৰ্ব কাৰেকশ্যন কৰাৰ বাবে ঠিক আছে তো মই এটা কুৱেশ্যনছ তাৰ লগতে সলিউশনছ কৰাই যাম তোমালোকে মন দি চাইও যাবা শুনিও যাবা ঠিক আছে সো নাম্বাৰ 1 কুৱেশ্যন মই তুলি আনিছো তোমালোকৰ কুৱেশ্যন বেংকৰ পৰা দিছে আইচ ফ্লোট অন water ইয়াত কৈছে আইচ ফ্লোট অন water মানে বৰফ পানীত উপঙে ফ্লোটৰ মিনিং কি উপঙা হ'ব তো ইয়াত চোৱা বৰফ পানীত উপঙে এইটো হৈছে এটা ইউনিভাৰ্সাল ট্ৰুথ এইটো সত্য কথা যেটো আমি মিছা কৰিব নোৱাৰো তো ইয়াতে একো হালহলনি কৰিব লগা আমাৰ নাই আমি টেন্স ইয়াতে খলাব লগা নাই কাৰণ এইটো অলৰেডি সিম্পল প্ৰেজেন্টত আছে আৰু এইটো ইউনিভাৰ্সাল ট্ৰুথ হয় আমাৰ অকমান ইয়াতে হালহলনি কৰিব লগা থাকিব কি আইজ হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ তোমালোকে নাম্বাৰ জানা ফাৰ্ষ্ট পাৰসন সেকেন্ড পাৰসন থাৰ্ড পাৰসন আইজ আমি গণিব নোৱাৰো we cannot count it is uncountable noun হ'ব আৰু আইজ সদায় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় সেই কাৰণে প্ৰেজেন্ট ফৰ্মত ফ্লোট ভাৰ্ব সদায় বহু বচনত থাকিব প্লুৰালত হ'ব আৰু বাকি যিখিনি প্ৰেডিকেট বা অবজেক্ট হেইটো একে থাকিব তো অল টোটাল আমাৰ আনসাৰ আমি কি পালো আইচ ফ্লোটস অন water এইটো হৈ গল আমাৰ ভাৰ্ব কাৰেকশ্যন ওকে নেক্সট সেকেন্ড নম্বৰত আমি পাম we go home when we met him sorry he go home no not we go home he go home when we met him okay okay ইয়াতে সোৱা কি দিছে he go home when we met him ভালদৰে লক্ষ্য কৰা তেওঁ ঘৰলৈ গৈ আছিল যেতিয়া আমি তেওঁক লগ পাইছিলো আমি তেওঁক লগ পোৱা কামটো অতীত কালত হৈ গৈছিল আৰু এইটো হ'ব ৰিলেটিভ প্ৰনাউন হ'ব এইটো হ'ব ৰিলেটিভ প্ৰনাউনে দুটা বাক্যক একলগ কৰিছে সোৱা এইটো এটা কৰ্ম হৈছে এইটো এটা কৰ্ম হৈছে তো আমি তেওঁক যেতিয়া লগ পাইছিলো তেওঁ বুলে কলৈ গৈ আছিল ঘৰলৈ গৈ আছিল তো ঘৰলৈ গৈ থকা কামটো কোনটো কালত বুজাইছে past continuous tenseত বুজাইছে ঘৰলৈ গৈ আছিল অতীত কালত গৈ আছিল সেই কাৰণে আমাৰ ইয়াতে ভাৰ্ব কাৰেকশ্যন কোনটো কালত হ'ব past continuous tenseত হ'ব তো আমি লিখিম he was going home when we met him হ'ব আৰু ভাৰ্ব কাৰেকশ্যন কৰাৰ পিছত it is not necessary also যদি তোমালোকে ভাবা necessary হয় তোমালোকে এটা আন্ডাৰলাইন কৰি দিয়াটো
ভাল যেটো word তোমালোকে verb correction কৰিছা যেটো verb তোমালোকে correction কৰিছা তো এইটো হ'ব ইয়াৰ শুদ্ধ answer he was going home when we met him ঠিক আছে ওকে ইয়াতে আটি যাব লাগে third number টো third numberত কৈছে I want to go for a walk I want to go for a walk but I not finish my work yet but I not finish to bracketor ভিতৰত আছে not finish it is not clear here so I will write it again number 3 we were writing isn't it so number 3 to moi likhilu I want to go for a walk comma but I not finish my work yet okay তো ইয়াত কৈছে I want to go for a walk মানে মই অলপ বাহিৰলৈ ফুৰিবলৈ যাব বিচাৰো go for a walk মানে অকমান বাহিৰলৈ উলাই যোৱা ঘুৰা ফুৰা কৰা হ'ব but কিন্তু মই মোৰ কাম এতিয়ালৈ শেষ কৰা নাই বুলি কৈছে তোমালোকে মন দিবা যেতিয়া verb correction কৰা এই শব্দটো মন দিয়া yet এতিয়ালৈ আৰু yet শব্দটোৱে সদায় কি কাল বুজায় সদায় present perfect tense বুজায় সেই কাৰণে আমাৰ verb correction আমি কৰোতে আমি এইটো কি কালত ৰাখিম present perfect tense ত ৰাখিম মানে আমাৰ answer হ'ব কি I want to go for a walk but I have not finished my work yet this is the appropriate answer okay and in the present perfect tense ami janu first person singular number or lagot have auxiliary verb hoy tar lagote jehetu etu negative bujaise tar babe yate not to thakibo etu ami cancel koribo noaru tar lagote main verb or ki hoise past participle form karon etu tumar present perfect tense or tumar ki hoy গঠন হয় formation হয় subject plus have বা has আৰু main verb or past participle form plus object হয় নহয় তো ইয়াতে আমাৰ first person singular number ৰ লগত has use নহয় has use হয় সদায় third person singular number ৰ লগত okay তো এইটো answerটো হ'ব আমাৰ appropriate আৰু যেহেতু যদি তোমালোকে বিচাৰে ইয়াতে underline দিবলৈ তোমালোকে ইয়াত underline দিব পাৰা next we will proceed to 4 number 4 number of this perhaps it rained yesterday perhaps or meaning hoy uncertainty jetia tumaloke kiba kotha loi সঠিক নোহোৱা যে হেতু হয় ঠিক আছে যেতিয়া কোনো এটা কথাৰ সঠিকতা নাথাকে যেতিয়া তোমালোকে uncertain হৈ থাকা uncertainty ইয়াৰ meaning হয় কিন্তু এইফালে সোৱা কি কৈছে it's not yesterdays it's yesterday okay sorry yesterday perhaps it rained yesterday মানে তুমি certain নহয় যে জুৱা কালি বৰষুণ দিছিল নে নাই তুমি certain নহয় তুমি uncertain হবো তো এই কৰ্মটো যদিও uncertain হয় কৰ্মটো অতীত কালত হৈ যোৱা বুজাইছে আৰু এইটো কি টেন্সত হ'ব simple past tense perhaps it
rained yesterday হ'ব okay this is the right answer I shall rub it sorry my board is small কিছু দিনৰ পিছত মই ডাঙৰ বোৰ্ড আনিলে এই প্ৰবলেমটো সলভ হৈ যাব Number 5 All the students leave when I reach the school. ইয়াতে তোমাক question দিছে all the students bracket আছে leave bracket close when I reached the school okay to তোমালোকে question to ভালকে চোৱা all the students leave when I reach the school মানে যেতিয়া এইটো relative pronoun হয় হ'ব এই বাক্যত when শব্দটোৱে relative pronoun বুজাইছে আৰু যেতিয়া when শব্দটো বাক্যৰ প্ৰথমত থাকে আৰু পিছফালে যেতিয়া প্ৰশ্নবোধক চিন আহে তেতিয়া ই কিন্তু wh question word হৈ যায় okay to ইয়াতে চোৱা all the students leave when I reach the school যেতিয়া মই স্কুললৈ গৈ পাইছিলো তেতিয়া বুলে সকলো ছাত্ৰ ছাত্ৰী স্কুলৰ পৰা গুচি গৈছিলে leave মানে কি এৰি গুচি যোৱা হ'ব তো ইয়াত চোৱা যেতিয়া মই স্কুললৈ গৈ পাইছিলো তেতিয়ালৈকে সকলো ছাত্ৰ ছাত্ৰী স্কুল এৰি গুচি গৈছিলে মানে মই যোৱাৰ আগতে ছাত্ৰ ছাত্ৰী সকলে স্কুল এৰি গুচি গৈছিলে মানে এইটো কাম মই কৰা কামতকৈ আগত হৈ গল তো যেতিয়া কোনো এটা কাম লগা লগিকে অতীত কালত হোৱা বুজায় আৰু অলপমান আকপিস হৈ যায় কামটো কৰাৰ বাবে বা হোৱাৰ বাবে যেতিয়া অতীত কালত অলপমান আকপিস হয় আগত হোৱা কামখিনি সদায় past perfect tenseত থাকে তো আমাৰ আগত কোনটো কাম হৈছে ষ্টুডেন্টস সকল স্কুল এৰি গুচি যোৱা কামটো হৈছে হয়নে নহয় তো হেই কালটোক আমি past perfect tenseত ৰাখিব লাগিব তো past perfect tenseৰ নিয়ম আমি কি পাইছো subjectৰ পিছফালে কি auxiliary verb আহিব had তাৰ পিছত main verbৰ কি আহিব past participle form এইটো হ'ব আমাৰ verb correction when I reached the school okay so all the students had left when I reached the school number 6 you sleep for 3 hours now you sleep for sleep is in bracket sorry you sleep for 3 hours now answer সোৱা তুমি 3 ঘণ্টা ধৰি আৰু এতিয়া লৈ 3 ঘণ্টাটো ধৰিছে আৰু এতিয়া লৈ তুমি কি কৰি আছা শুই আছা ইয়াতে সময় ধৰি দিছে since বা for কোনটো কালত ব্যৱহাৰ হয় present perfect continuous tenseত ব্যৱহাৰ হয় আৰু এইটো কালতে আমি আমাৰ verb correction কৰিব লাগিব you subject হৈ গল this is second person your লগত second personত কি auxiliary verb হয় have তাৰ পিছত be verbৰ past participle আহিব been তাৰ পিছত main verbৰ লগত কি আহিব ing that is called present participle sleeping তাৰ পিছত আহিব আমাৰ নিয়ম মতে for তাৰ পিছত যেটো নিৰ্ধাৰিত সময় দিছে 3 hours now okay so you have been sleeping for 3 hours now this is the answer of 6 number okay so I shall rub 6 number
Now we will proceed towards 7 number. 7 number koise. We walk for 2 hours. For 2 hours at a stretch. At a stretch, and now we need to rest. Yat ki koise huna. We walk for 2 hours at a stretch and now we need to rest. Mane koise ami 2 ঘন্টা ধৰি খুজকাৰি আছো একে ৰাহে at a stretch মানে কি একে ৰাহে আমি 2 ঘন্টা ধৰি খুজকাৰি আছো আৰু এতিয়া আমাক ৰেষ্ট লব লাগিব কাৰণ আমি একে ৰাহে 2 ঘন্টা ধৰি খুজকাৰি আছো হ'ব তো তুমি কৰা কামটো কিমান সময় ধৰি হৈ আছে 2 ঘন্টা ধৰি একে ৰাহে তো ইয়াতেও সোৱা সময় ধৰি দিয়া হৈছে হয় নহয় তো তুমি কিমান সময় ধৰি খুজকাৰি আছিলা 2 ঘন্টা ধৰি যেতিয়া কোনো এটা কাম কিছু সময় লৈ চলি থকা বুজায় আৰু যেতিয়া সময়টো ধৰি দিয়া হয় তেতিয়া হেইটো কি কালত হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত হ'ব লাগিব we হৈ গ'ল subject we হৈ গ'ল first person plural number হ'ব first person singular number হৈছে I আৰু first person plural number হ'ব we weৰ লগত আমি কি auxiliary verb use কৰিম have তাৰ পিছত আহিব be verbৰ past participle been তাৰ পিছত আহিব main verbত আমি কি লগাম ing যেটো হৈ যাব present participle walking for 2 hours at a stretch. Amar verb correction khini ami yate complete korilu etia amak kuno correction kora dorkar nai ji khini ase heitue ami likhi dile hoi jabo and now we need to rest this is our answer have been walking hobo amar appropriate answer we have been walking for 2 hours at a stretch and now we need to take rest okay let's go to number 8 number 8 ot tumalukok dishe I wish I know her this is a কি হ'ব এইটো বাক্যটো কিহৰ লগত ৰিলেটেড হ'ব যেতিয়া তুমি কিবা এটা কথা মনে মনে আশা কৰা হ'ব উইশ মই আশা কৰিছিলো বা মই আশা কৰো যদি মই তাইক চিনি পালো হেতেন হ'ব কন্ডিশনাল যদি মই তাইক চিনি পালো হেতেন বা মই তাইক জানিলো হেতেন যেতিয়া তুমি এনে ধৰণৰ wish hope এনে ধৰণৰ বাক্য পোৱা তেতিয়া তুমি মেইন ভাৰ্বৰ past form ইউজ কৰিলে ইয়াৰ শুদ্ধ উত্তৰটো উলাই যায় তো আমাৰ শুদ্ধ উত্তৰ আমি কি পালো I wish I knew her হ'ব so we have solved till 8 number 9 number high secondary questions bur অলপ দিঘলিয়া তোমালোকৰ question bankত আছে এইবোৰ the first world war last for 4 years and ended
in 1918 okay মানে প্ৰথম বিশ্বযুদ্ধ কিমান বছৰলৈকে হৈছিল 4 বছৰলৈকে আৰু অন্তত ই অন্ত পৰিল কেতিয়া 1918 চনত হ'ব তো ইয়াতে ভালদৰে তোমালোকে বাক্যটো চোৱা the first world war কিমান বছৰ হৈছিল 4 বছৰ আৰু অন্তত 1918 চনত অন্ত পৰিল গুটি ঘটনাটো অতীত কালত ঘটিছিল আমি জানো the world war happened but occurred in the past form so this can be assumed as simple past tense isn't it so we can write the sentence in simple past tense কেনেদৰে লিখিম চাই যোৱা the first world war we will use the past form of the verb lasted for 4 years sorry this is spelling is mistake here 4 years হ'ব এতিয়া তোমালোকে কবা ইয়াতেতো সময় ধৰি দিছে ইয়াতে 4 ইউজ হৈছে নহয় সকলো বাক্যত যদি 4 থাকেই মানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স নুবুজায় তোমালোকে বাক্যটো যেতিয়া পঢ়িবা তেতিয়া ভালদৰে বুজি পাবা যে ঘটনাটো অতীত কালত বুজাইছে কৈছে যে দ্বিতীয় বিশ্বযুদ্ধ 4 বছৰ ধৰি যুদ্ধটো হৈছিল আৰু অন্তত 1918 চনত ইয়াৰ অন্ত পৰিছিল তো the first world war lasted for 4 years and ended in 1918 this will be the appropriate answer the whole verb correction we have done in simple past tense okay 10 number as soon as I came as soon as I came in she leave the room are as soon as I came in she leave the room to ji muhurtote hobo to as soon as তত্তালিকে বুলিও কোৱা হয় লগা লগি তো লগে লগে যেতিয়া মই ভিতৰলৈ সোমাই আহিছিলো বা সোমাইছিলো তাই বুলে ৰুমটো এৰি গুছি গৈছিলে হ'ব তাই ৰুমটো এৰি গুছি গৈছিলে কামটো অতীত কালত হৈছিলে এইটো কি কালত হ'ব simple past tense as soon as I came in she left the room okay so this sentence will also be in past tense মানে ji muhurtote ba tottalike hobo jetia moi roomoloi khumaisilu tai loga logike roomor pora ulai goisile she left the room 10 number also we have done let's proceed towards 11 number 11 number at koise I usually bracket or bhitorot ase go to bed at 11 o'clock okay I usually go to bed at 11 o'clock মানে মই প্ৰায় 11টা বজাত শুবলৈ যাওঁ হ'ব ইয়াত কৈছে মই প্ৰায় 11টা বজাত শুবলৈ যাওঁ usually word to use হৈছে মানে তুমি প্ৰায় 11টা বজাত সরি হি প্ৰায় 11টা বজাত শুবলৈ যায় আৰু এই
সেন্টেন্সটো দেখিয়ে তোমালোকে গম পাইছা এই কামটো অভ্যাগত হ্যাবিচুয়াল অ্যাকশন হ'ব আৰু অভ্যাগত কাৰ্য বুজালে সদায় ই সিম্পল প্ৰেজেন্ট টেন্সত হয় I subject I থাকিব usually এ থাকিব go change নহয় কিয় change নহয় মই কৈ আছো to bed at 11 o'clock so a simple present tense or গঠন কি থাকে subject plus main verb থাকিব plus object থাকিব আৰু main verb সদায় বৰ্তমান কালত থাকে ইয়াতে subject আমি কি পালো first person singular number first person singular number ৰ লগত main verb সদায় singularত থাকে ই pluralত নাথাকে মন দিবা first person singular number ৰ লগত সদায় main verb singularত থাকিব হ'ব ইয়াক যদি তুমি plural কৰি দিয়া তেতিয়া গ্ৰামাৰে ইয়াক accept নকৰে সেই কাৰণে মই কি কৰিলো go main verb to goe ৰাখিছো ইয়াক change কৰা নাই আৰু গুটেই সেন্টেন্সটো যেতিয়া তুমি চাবা গুটেই বাক্যটো simple present tenseত গৈছে ঠিক আছে তো আমি যেতিয়া পঢ়িম ইয়াৰ শুদ্ধ উত্তৰটো ফুটি আহিব সো I usually go to bed at 11 o'clock you can give an underline in the word go 12th number let's go to 12 number to hate man be the biggest crime মানে মানুহক ঘৃণা কৰা কামটোৱে হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ক্ৰাইম ক্ৰাইম মানে তো জানা হয় নহয় বেয়া কাম তো মানুহে যদি আন মানুহ যদি ঘৃণা কৰে সেইটোৱে হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ক্ৰাইম দ্য বিগেষ্ট ক্ৰাইম হয় নহয় সেই কাৰণে আমি এই বাক্যটোকো আমি ইউনিভাৰ্সেল ট্ৰুথ বুলি ধৰিব লাগিব we are bound to accept it as universal truth ইয়াৰে সোৱা বি ভাৰ্ব কৰিব লাগে বি ভাৰ্ব very easy বি ভাৰ্ব আমি কি পাইছো am is আৰু are to hate man মানে মানুহ ঘৃণা কৰা হৈছে hate man আৰু ইয়াতে appropriate be verb কি হ'ব is be verb কি হ'ব is the biggest crime এইখিনিয়েতো কৰিব লাগে very easy to hate man is the biggest crime okay Okay, 11 and 12 we have already completed. Now we will go to number 13. 13 number at koise, please stop singing because I try to work. Please stop singing because karon I try to bracketor ভিতৰ দিছে to work মানে কৈছে অনুগ্ৰহ কৰি গান গোৱা বন্ধ কৰা কাৰণ মই কাম কৰিবলৈ চেষ্টা কৰি আছো মই কাম কৰিবলৈ চেষ্টা কৰি আছো নিশ্চয় কিবা পঢ়া কাম হ'ব পাৰে লিখা কাম হ'ব পাৰে সেই কাৰণে মই জুনে গান গাই আছে তেওঁক বা তাইক কৈছো stop singing কাৰণ মই কাম কৰিবলৈ চেষ্টা কৰি আছো মানে কিবা এটা কাম তুমি কৰিবলৈ চেষ্টা কৰি আছা মানে কামটো প্ৰেজেন্টত হ'ব লাগিব হয় নহয় প্ৰেজেন্টত চলি থাকিব লাগিব তো কোনো এটা কাম যেতিয়া প্ৰেজেন্টত চলি থকা বুজায় হেইটো আমি কি বুলি জানো হেইটো আমি already we keep that sentence is in present continuous tense yes or no so in this case এইটো কেছতো আমি এই সেন্টেন্সটোক আমি কিহত লম
present continuous tense at lom. So please আমি লিখিলো stop singing because sorry this is not E this is C because I থাকিব this subject I লগত be verb কি আহিব am তাৰ পিছত we will use the present participle form of trying to work. This will be the actual answer. Okay, so please stop singing because I am trying to walk. Number 14. The teacher know the boy was lying. The teacher no verb bracket or bhitor ase. The boy was lying. মানে কৈছে টিচাৰ গৰাকী বা টিচাৰ জনে জানিছিল আগৰ পৰাই জানিছিল যে লৰাজনে মিছা কথা কৈ আছে আগৰ পৰাই জানিছিল মানে this will be in past tense. The teacher knew the boy was lying. Isn't it? Yes, the teacher knew the boy was lying. Okay, this is in simple past tense. Then we will proceed towards number 15. 15th koise he worked here since 2009. He worked here since 2009. ইয়াৰ অৰ্থ হৈছে তেওঁ ইয়াত 2009 চনৰ পৰা কাম কৰি আছে চোৱা since use হৈছে আৰু 2009 চনৰ পৰা এতিয়ালৈ তেওঁ ইয়াত কাম কৰি আছে কোনো এটা কাম যেতিয়া অতীতত আৰম্ভ হৈ যেতিয়া বৰ্তমান সময়লৈ চলি থকা বুজায় সেই কালকে কি বুলি কয় present perfect continuous tense ইয়াতো চোৱা তেওঁ কাম কৰা কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে 2009 চনৰ পৰা sinceৰ মিনিঙে হৈছে কি পৰা 2009 চনৰ পৰা এতিয়ালৈ তেওঁ ইয়াত কাম কৰি আছে তো ইয়াত আমি সেই টেন্সৰ ফৰ্মেশন ইউজ কৰি ভাৰ্ব কাৰেকশনটো সলভ কৰিম চাই যাবা হি হৈ গ'ল third person singular number মই কৈছিলোৱে third person singular numberৰ লগত has auxiliary verb হয় আৰু first person singular numberৰ লগত first person plural numberৰ লগত আৰু second person or singular plural বুলি কথা নাই আৰু third person plural numberৰ লগত have auxiliary verb use হয় আৰু has কেতিয়া use হয় third person singular numberৰ লগত has auxiliary verb use হয় তাৰ পিছত আমি লিখিম ইয়াৰ ফৰ্মেশনৰ মতে be ভাৰ্বৰ past participle he has been পালো তাৰ পিছত আহিব মেইন ভাৰ্বত আমি কি লব লাগিব ing হৈ গ'ল আমাৰ কাল এইটোৱে হ'ব আমাৰ verb correction তাৰ পিছত জি আছে হেইটো লিখি দিয়া here since 2009 হৈ গ'ল তো he has been working here since 2009 okay next 16 নম্বৰত তোমালকে সোৱা কি দিয়া আছে let me rub this 16 number we have a sentence that is when I reached the station then there is a comma the train
ব্ৰেকেটত আছে leave. Okay? So when I reach the station, the train leave. Jetia. Okay. Here is what. যেহেতু WH question word আগফালে আছে কিন্তু ই question wordৰ role play কৰা নাই হ'ব ই হৈ আছে relative pronoun হৈ আছে হ'বনে relative pronoun হৈ আছে এটা চোৱা লাষ্টত কি ইউজ হৈছে full stop আৰু ইয়াৰ মিনিংও চেঞ্জ হৈছে কেতিয়া নহয় কি বুজাইছে যেতিয়া যেতিয়া মই ষ্টেচনত গৈ পাইছিলোঁ ট্ৰেইনখন অলৰেডি এৰি গুচি গৈছিলে হ'ব তুমি যেতিয়া মই যেতিয়ালৈকে ষ্টেচনলৈ গৈ পাইছিলোঁ ট্ৰেইনখন অলৰেডি গুচি গৈছিলে মানে ট্ৰেইন যোৱা কৰ্মটো অলপ আগত হোৱা বুজাব লাগিব মই ক'লোৱে তোমালোকক অতীত কালত যেতিয়া কোনো ঘটনা ঘটে বা কাম হয় হ'ব তো যেতিয়া দুটা কাম হয় তেতিয়া অলপমান আগপিছকে হয় একদম লগালগিকে হোৱা বুজায় কিন্তু তত্তালিকে হয় অলপ আগপিছকে হয় যেনে চিকাৰীজনে না বাঘটোৱে চিকাৰীজনক দেখা লগে লগে তাৰ পৰা পলায়ন কৰিলে মানে বাঘটো যি মুহূৰ্ততে চিকাৰীজনক দেখিছিলে বাঘটোৱে যি মুহূৰ্ততে চিকাৰীজনক দেখিছিলে সেই মুহূৰ্ততে বাঘটোৱে তাৰ পৰা পলায়ন কৰিছিলে হয় নাই অলপ আগপিছকে হৈছে হয় নহয় তো প্ৰথমতে বাঘটোৱে কি কৰিছিলে বাঘটোৱে চিকাৰীজনক দেখিছে তাৰ পিছতহে পলায়ন কৰিছে হয় নহয় ঠিক তেনেকুৱা ইয়াতে চোৱা যেতিয়া আমি ষ্টেচনলৈ গৈ পাইছিলোঁ ট্ৰেইনখন ষ্টেচনৰ পৰা এৰি গুচি গৈছিলে হ'ব তো ইয়াতে আমাৰ শুদ্ধ ভাৰ্ব কাৰেকশ্যন আমি কেনে কৰিব পাৰোঁ when I reached reached the station the train had left আমিতো had লগাবই লাগিব because this is considered in which tense past perfect tense হ'ব যেতিয়ালৈকে আমি ষ্টেচনলৈ গৈ পাইছিলোঁ ট্ৰেইনখন অলৰেডি এৰি গুচি গৈছিলে হ'ব so this will be considered in which tense past perfect tense 16 number আমি কৰিলো next we will go to 17 number 17 numberত কৈছে when I went to her house she sang a song when I went to her house there is a comma she sing it's not visible na let me write it properly she sang a song ইয়াতো চোৱা কি কৈছে যেতিয়া মই তাইৰ ঘৰলৈ গৈছিলোঁ তাই কি কৰিছিলে তাই গান গাই আছিলে হ'ব গান গাই শেষ কৰিছিল নহয় when I went to her house এইটো চোৱা past tenseত আছে তো প্ৰথম বাক্যটো যেতিয়া past tenseত থাকে প্ৰায়খিনি ক্ষেত্ৰত তোমালোকে লক্ষ্য কৰিবা প্ৰথম বাক্যটো যেতিয়া past tenseত থাকে বা পিছৰ বাক্যটো যেতিয়া past tenseত থাকে এইটো ক্ষেত্ৰত পিছৰ বাক্যটো আৰু কিছুমান ক্ষেত্ৰত আগৰ বাক্যটো সদায় past continuous tenseত লিখিব লাগে এইটোৱে হ'ব আমাৰ verb correction তো when I went to her house comma she was she was singing a song okay তো যেতিয়া মই তাইৰ ঘৰলৈ গৈছিলোঁ তাই বোলে কি কৰি আছিলে গান গাই আছিলে হ'ব
Next, 18 number. We do our lessons when the lights went out. We do our lessons when the lights went out. You see here, this is also very clear. তো যেতিয়া লাইটছ গুচি গৈছিলে মানে কাৰেণ্ট গুচি যোৱাৰ কথা কৈছে, আমি নিশ্চয় কিবা কৰি আছিলোঁ, আমি আমাৰ পাঠ পঢ়ি আছিলোঁ। হ'ব, আমি আমাৰ পাঠ কি কৰি আছিলোঁ? পঢ়ি আছিলোঁ, বা আমি আমাৰ যিখিনি কাৰ্য, পঢ়া কাৰ্য সেইখিনি কৰি আছিলোঁ। তো অতীত কালত তোমালোকে কিবা কৰি আছিলা বুজাইছে, হয় নহয়? তো ইয়াতে আমি অতীত কালত কিবা কৰি থকা বুজাইছে, তো সেইটো হ'ব কি? পাষ্ট কণ্টিনিউৱাছ টেন্স। তো উইৰ লগত কি অক্সিলাৰী ভাৰ্ব হ'ব? পাষ্ট কণ্টিনিউৱাছ টেন্সৰ নিয়ম যদি জানা তোমালোকে গম পাবা, উইৰ লগত সদায় কি হয়? ৱেৰ হয়। তাৰপিছত মেইন ভাৰ্বৰ লগত কি আহিব? ING. We were doing our lessons when the lights went out. Isn't it? Yes, we were doing our lessons when the lights went out. Okay? আৰু দুটা প্ৰশ্ন ডিছকাছ কৰিম, অলপমান কপাৰেট কৰা মোৰ লগত। 19 number. All the answers to the questions be wrong. All the answers to the questions ব্ৰেকেটত আছে বি ভাৰ্ব, তাৰপিছত আছে ৰং। ৰং মানে ভুল, মানে যিমানবোৰ প্ৰশ্ন আছিল সেই প্ৰশ্নবোৰৰ উত্তৰ গোটেইখিনি ভুল বুলি কৈছে। হ'ব, তো এইটো তোমালোকে দুই প্ৰকাৰ লিখিব পাৰা। তোমালোকে এইটো প্ৰেজেণ্ট টেন্সতো লিখিব পাৰা, তোমালোকে এইটো পাষ্ট টেন্সতো লিখিব পাৰা। কেনেদৰে মই দেখুৱাই আছোঁ। তোমালোকে লিখিব পাৰা all the answers to the questions, তোমালোকে are লিখিব পাৰা, নাইবা তোমালোকে were লিখিব পাৰা। হৈ গ'ল তোমালোকৰ ভাৰ্ব কাৰেকশ্যন। কিন্তু এটা লিখিবা, either are লিখিবা নহ'লে were লিখিবা। লাষ্ট কুৱেশ্যন আমাৰ চোৱা, ফুটবল ব্ৰেকেটত আছে প্লে everywhere in the world. সেইটো চিৰ সত্য বাক্য। ফুটবল প্লে এভৰিৱেৰ ইন দ্য ৱৰ্ল্ড। এইটো চোৱা, তোমালোকক পাজল কৰাৰ বাবে ভাৰ্ব কাৰেকশ্যনত ভইচ সোমাই দিছে। চোৱা, ফুটবল ছাবজেক্ট নহয়, ফুটবল কি হয়? অবজেক্ট হয়। তো অবজেক্ট হয় যিহেতু ফুটবলৰ পিছত আমি বি ভাৰ্বটো ইউজ কৰিবই লাগিব। ফুটবল আমি গণিব নোৱাৰোঁ, এইটো এটা গেমৰ নাম হয়। বি ভাৰ্ব ইউজ কৰাৰ পিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল লগাব লাগিব। ফুটবল ইজ প্লেড, হৈ গ'ল। তাৰপিছত যি আছে সেইখিনি লিখি দিয়া, এভৰিৱেৰ ইন দ্য ৱৰ্ল্ড। হ'ব, তো মই ধুনীয়াকৈ তোমালোকৰ লগত 20টা ভাৰ্ব কাৰেকশ্যন ডিছকাছ কৰিলোঁ। মোৰ তোমালোকে চাইছা মাৰ্কাৰৰ ইংকো শেষ হৈছে, হয় নহয়? তো আশা কৰিছোঁ মোৰ হেণ্ডৰাইটিং তোমালোকে বুজি পাইছা। হ'ব, তো 20টা ভাৰ্ব কাৰেকশ্যন মই তোমালোকৰ লগত ডিছকাছ কৰিলোঁ। আশা কৰোঁ তোমালোকে মোৰ লিখনিখিনি বুজি পাইছা। অলপমান প্ৰব্লেম হ'ব, মাৰ্কাৰৰ ইংকটো শেষ হৈ গৈছে। হ'ব, তো নেক্সট টাইম মই নতুন মাৰ্কাৰত লিখিবলৈ চেষ্টা কৰিম আৰু ভালদৰে তোমালোকক বুজাবলৈ চেষ্টা কৰিম। তোমালোকে কেনে পাইছা মোক নিশ্চয় জনাবা। মোৰ এইটো চেষ্টা আছিল তোমালোকক অলপ সহায় কৰা, যাতে এক্সামত তোমালোকে নাৰ্ভাছ নোহোৱা। আৰু যদি তোমালোকৰ কিবা প্ৰব্লেম থাকে
তোমালোকে মোক জনাবা ঠিক আছে আজিৰ কাৰণে মই ইমানতে মোৰ ভিডিঅ'টো অন্ত কৰিছোঁ thank you for cooperating with me so long thank you once again bye